বায়ু সেনা বাহিনীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই থকাৰ সময়তে এই অঘটন সংঘটিত হৈছে হয় ভৰলো মুখত বায়ু সেনা বাহিনীয়ে জুবিন গাৰ্গক আচলতে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এই অঘটন কেনেকৈ সংঘটিত হ'ল এই সম্পূৰ্ণ দৃশ্যৰাজি আপোনালোকে দেখিবলৈ পাব আৰু কথাখিনি জানিবলৈ পাব আচলতে জুবিন গাৰ্গৰ কেনেকৈ আবিৰ্ভাৱ হ'ল এই আকাশতেই এজন পাইলটৰ হতে কেনেকৈ কাষৰ চিটত বহিল জুবিন গাৰ্গ ওপৰত উৰি থকাৰ সময়ত তেওঁ ব্যক্ত কৰিছে সকলোখিনি কথা জুবিনৰ আত্মা কেনেকৈ আহি তেখেতৰ প্লেনত বহিছিল ওপৰত যেতিয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই থকা হৈছিল সেই সময়ত হয় আপোনালোকক এই খবৰটো দিছো যে ভৰলো মুখত লাচিত ঘাটত বায়ু সেনা বাহিনীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আছে হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো তেওঁলোকৰ বায়ু সেনা প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে হয় মায়াবিনী গীত ভাহি আহিছে আকাশৰ পৰা বহু প্লেনে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু এই শক্তি প্ৰদৰ্শন কৰি থাকোতে এই অঘটনটো সংঘটিত হ'ল যিটো অঘটনৰ কথা আপোনালোকে এই ভিডিঅ'টোৰ সন্মুখ ভাগত নহয় ঠিক মাজ ভাগত আপোনালোকে শুনিবলৈ পাব আৰু চাবলৈ পাব গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকে আপোনালোকে এটাকৈ চাই যাওক হয় জুবিন গাৰ্গ এটা অন্যান্য প্ৰতিভা যাক লৈ অসমে গৌৰৱ কৰে ঠিক তেনেকৈ বায়ু সেনা বাহিনীয়েও ভাৰতীয় বায়ু সেনা বাহিনীয়েও গৌৰৱ কৰিছে এই জুবিন গাৰ্গক লৈ আৰু এই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে ভৰলো মুখত হয় ভৰলো মুখৰ লাচিত ঘাটত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বায়ু সেনা বাহিনীয়ে আচলতে জনাইছে ব্ৰহ্মপুত্ৰৰ ওপৰত তাত লাচিত ঘাট হয় তলত লাচিত বৰফুকন আৰু ওপৰত এয়া বায়ু সেনা বাহিনীৰ বিভিন্ন হেলিকপ্টাৰ প্লেনকে আদি কৰি বহু কিবা কিবি কাৰণ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এনেকৈয়ে বায়ু সেনা বাহিনীয়ে সুসজ্জিত হৈ সম্পূৰ্ণৰূপে আজি কেইবাদিনো ধৰি প্ৰেক্টিচ কৰি আছিল আৰু বিভিন্ন ৰঙেৰে এতিয়া উপচাই পেলাইছে অসমৰ আকাশমাৰ্গ এই অসমৰ আকাশমাৰ্গৰ ঠিক তলতে আছে লাচিত হয় যি লাচিতে মোগলৰ পৰা অসমক বচাইছিল যি লাচিতে হেংদাঙেৰে নৰিয়া গাৰে আহি শৰাইঘাটৰ ৰণত তেওঁ লিপ্ত হৈছিল আৰু সেই লাচিত ঘাটতে আজি বায়ু সেনা বাহিনীয়ে কেনেকৈ জুবিন গাৰ্গক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জনাইছে আপোনালোকে স্ক্ৰীনত দেখি আছে আৰু যিবোৰ প্লেন বা হেলিকপ্টাৰ সুখোই ইত্যাদি বহু প্লেনে নিজৰ প্ৰতিভা তেওঁলোকে দেখাইছে নিজৰ প্ৰদৰ্শন কৰিছে তেওঁলোকৰ শক্তি হয় বায়ু সেনা বাহিনীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰিছে লাচিত ঘাটত ভৰলো মুখত লাচিত ঘাটৰ সেই স্থানত ব্ৰহ্মপুত্ৰৰ ওপৰত এই কাৰসাজি কৰিছে আচলতে আৰু আপোনালোকে থাম্বনেল দেখি যিটো কাৰণে ভিডিঅ'টো চাই আছে এই কথাখিনিও ইতিমধ্যে মই স্পষ্ট কৰিম খন্তেকতে আপোনালোকে জানি যাওক কাৰণ মৰমৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ সকলোৱে বিচাৰে আৰু অসমতে হওক বা ভাৰততে হওক বহু লোকে শ্ৰদ্ধাঞ্জলি জনালে এই মৰমৰ শিল্পীজনক কিন্তু এটা অকল্পনীয় ঘটনা সংঘটিত হল যিটো ঘটনাই আজি অসমৰ ৰাইজক চকু কপালত তুলিছে আৰু সেই ঘটনাটো কি আপোনালোকে গম পাব কিন্তু জুবিন গাৰ্গৰ সৃষ্টিৰাজিক লৈ অসমে যেনেকৈ গৌৰৱ কৰে আজি ঠিক তেনেকৈ লাচিত ঘাটত লাচিতেও গৌৰৱ কৰিছে কাৰণ মোৰ অসমৰ অসমীয়া লৰাই আজি বিশ্ব জয় কৰিছে যি জুবিন গাৰ্গে নিজৰ সুৰেৰে নিজৰ কণ্ঠৰে
নিজৰ সৃষ্টিৰাজিৰে বিশ্বত তেওঁ চিনাকি দি গ'ল। সেইজন যুৱকক লৈ আজি লাচিতেও গৌৰৱ কৰিছে লাচিত ঘাটত। গতিকে তলত লাচিত বৰফুকন আৰু ওপৰত আমাৰ ভাৰতীয় বায়ু সেনা বাহিনী, যি বায়ু সেনা বাহিনীৰ প্ৰতিষ্ঠা দিৱস আজি। এই প্ৰতিষ্ঠা দিৱস উপলক্ষে তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ লগে লগে জুবিন গাৰ্গকো তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে। মায়াবিনী গীত আকাশৰ পৰা ভাহি আহিছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে। পুষ্পবৃষ্টি কৰিছে আৰু নিজৰ নিজৰ পাৰদৰ্শিতা দেখাইছে। প্ৰতিখন হেলিকপ্টাৰ, প্লেন, সুখয় ইত্যাদি ইত্যাদি বহু প্লেন। আৰু এই প্লেনবোৰেই হৈছে যুঁজাৰু প্লেন। আৰু আমাৰ বিপদৰ সময়ত সহায় কৰিবলৈ এই প্লেনবোৰে যথেষ্ট কাম কৰে। আৰু এই প্লেনবোৰ আমাৰ ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ বিষয়। এইখিনিতে আপোনালোকক জনাই থওঁ যে জুবিন গাৰ্গো এনেকুৱা এজন ব্যক্তি যাৰ গৌৰৱ, যাক লৈ আমি গৌৰৱ কৰিব পাৰো, যাক লৈ আমি সাহস কৰিব পাৰো, যাক লৈ আমি বুকু ফিদাই কব পাৰো জুবিন গাৰ্গ আমাৰ, জুবিন গাৰ্গ অসমীয়াৰ, জুবিন গাৰ্গৰ সৃষ্টি আমি পাহৰিব নোৱাৰো। আৰু সেয়েহে এই লাচিত ঘাটত আজি অসমীয়াৰ যি পৰিচয় লাচিত, এই লাচিত ঘাটত মোগলক খেদা এই শৰাইঘাটৰ ৰণৰ এই স্থানত আজি সুখয় হেলিকপ্টাৰ ইত্যাদিবোৰে জুবিনক এনেকৈ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে তেওঁলোকে কাম কৰি আছে, প্ৰদৰ্শন কৰিছে নিজৰ শক্তি। এতিয়া এজন পাইলটে আচলতে অনুভৱ কৰিলে যেতিয়া ওপৰত চলাই আছিল প্লেনখন, শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে যেতিয়া তেওঁ প্লেন চলাই আছিল, তেওঁ অনুভৱ কৰিলে যেন জুবিন গাৰ্গ মোৰ কাষতেই বহি আছে। তেওঁ অনুভৱ কৰিলে জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি দিবৰ সময়ত শ্ৰদ্ধাঞ্জলিৰ কাৰণে যিখিনি কৰ্ম কৰি আছে, সেই কৰ্মৰ কাৰণেই হয়তো জুবিন গাৰ্গে নিজৰ উপস্থিতি এনেকৈ দেখাইছে। সেই পাইলটজনে অনুভৱ কৰিছে কাষৰ চিটত জুবিন গাৰ্গ যেন বহি আছে আৰু তেওঁক কৈছে তুমি আমাৰ দেশৰ গৌৰৱ। হয়, সেই পাইলটজনে নিজৰ অনুভৱ এতিয়া ব্যক্ত কৰিছে আৰু কৈছে যে জুবিন গাৰ্গক মই অতি কাষৰ পৰা পালো আৰু জুবিন গাৰ্গক পাই মই অতিকে সুখী হৈছো। জুবিন গাৰ্গক কাষৰ পৰা পাই তেওঁ অনুভৱ কৰিছে যে জুবিন গাৰ্গ যে এজন দেশৰ গৌৰৱ, জুবিন গাৰ্গ যে দেশৰ প্ৰতিভা আছিল, এই কথাখিনি তলত অসমীয়াৰ লাচিত বৰফুকন লাচিত ঘাটত এই প্ৰদৰ্শন কৰিছে। ওপৰত পাইলট সকলে চাওক কি সুন্দৰকৈ এই লাচিত ঘাটত কেনেকৈ প্লেনবোৰ উৰিছে আৰু নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জনাইছে আমাৰ মৰমৰ শিল্পীজনক জুবিন গাৰ্গক। ধন্যবাদ।